তো গাইস তো আমালোকে সবাত গৈ আছো তো সকলে আমালোকৰ মোৰ লগত ফ্ৰেন্ড বিলাক আছে তো সকলে একচুয়ালি আমালোকে মানে আমাৰ ঘৰৰ ওচৰতে সেইকাৰণে আমালোকে খোজকাঢ়ি গৈ আছো সবাত তো যাই কেনে চাম কেনেকুৱা লাগে তো চাগে ভালে হ'ব দে কাৰণ এইখন মানে মসজিদৰ ওপৰত সভাখন হয় আৰু সভাখন বহুত দিন মানে এইখনে ফাৰ্ষ্ট সভা হয় সেই জায়গাখনত আৰু তো আমালোকে সকলে গৈ আছো তো সব ফ্ৰেন্ড আছে তো যাই কেনে চাম তো বহুত মজা লাগিব তো আপোনালোকে চাইছিলে মই আগতে এখন ব্লগ দিছিলোঁ আমালোকৰ মানে ঘৰৰ ওচৰত মানে সেইখন ভালেই দূৰ আছিল বাইকৰ পৰা গৈছিলোঁ সেইখন মানে নাণ্ডাৰ বিৰাট ব্লগখন হৈছিল তো সেইখনত সভা হৈছিল কিন্তু সেইখন আছিল মানে সভাখন কবৰস্থানৰ ওপৰত তো আৰু এইখন মানে ব্লগখন হ'ব তো মানে সবাই কিন্তু মানে সেইখনত মই ভালদৰে দেখাব পৰা নাই তো আজিৰ কাৰণত ফুল মানে ডিটেইলছত আপোনালোকক দেখাম তো আপোনালোকে মানে যি ইছলাম ধৰ্মৰ পৰা তেওঁলোকেতো তোমালোকেতো মানে ভালদৰে জানা সভাখন মানে কিহৰ কাৰণে পাতা হয় আৰু কি আৰু একচুৱেলি যেবা মানে অন্য মানে আনাদাৰ কাষ্টৰ মানে মানুহ ব্লগখন চাই আছে তো আপোনালোকে মানে দিছা পাব আৰু কি আমালোকৰ ইছলাম ধৰ্মৰ সভাখন কেনে ধৰণৰ হয় আৰু কেনেকুৱা হয় তো আপোনালোকে মানে ফুল ডিটেইলছত আপোনালোকক দেখাম আপোনালোকে অলপমান বুজিব তো দেৰ চাই থাকক আমালোকে গৈ আছো তো খোজকাঢ়ি গৈ আছো সেইকাৰণে অলপমান কথাবিলাক অলপমান মানে ভাল হোৱা নাই তো দেৰ চাই থাকক আৰু আমালোকৰ মোৰ লগত আছে সাবিত ভাই তো আৰু এইখন যে আছে তেওঁ এতিয়া কৈ আছে কয় সবত যাই কেনে মই ৰাতি 10-11 মান বাজিলে অকলে আহিব ঘৰত তো চাওক তেওঁৰ এক্সপিৰিয়েঞ্চখন কেনেকুৱা সবত যাই কেনে তেওঁ অকলে আহিব কাৰণ আৰু তেওঁ যে আছে তেওঁ মানে যেতিয়া মেলাত যায় তো মেলাত গ'লে সেই কথাখন নকয় যে মই তাৰ পৰা অকলে আহিম তেতিয়া কয় যে মানে মই মানে লাষ্টত আহিম যেতিয়া মেলা শেষ হৈ যাব আৰু এইখন সভা ইছলাম ধৰ্মত তো সেইখন কৈ আছে যে তেওঁ মানে অকলে আহিব তো মই তাক সুধো যে কি কাৰণে তেওঁ মানে অকলে ৰাতিত আহিব চাওক না তেওঁ মানে পুৰা লাজ পাই আছে তো তেওঁ কৈ আছে আৰু এনেকুৱা ধেমালি তো এতিয়া আপোনালোকক মই দেখাম তো সভাখন মানে কেনেকুৱা হয় তো চাওকীয়া বক্তাই মানে ৱাজ কৈ আছে মানে বক্তাই মানে ৱাজ কৈ আছে তো আৰু এইখন যে হয় লোকেলৰ মানে আমালোকৰ তুলসীবেল হাই ছেকেণ্ডেৰী স্কুলৰ টিচাৰ হয় এইখন তো মানে এনেকৈ ৱাজ কৈ আছো মই আপোনালোকক অলপমান শুনাও ৱাজখন তাৰপিছত কথা পাতিম 50 ওয়াক্ত নামাজ দিয়ে পড়াইয়ে দিলে যাও 50 ওয়াক্ত নামাজ নিয়ে যাও ফুরাইলে বুঝবি কাই আপ ভাই বন্ধুগণ সব জিনিস বন্ধ হয় যদি খোদার করিশ্মা কুরআন 22 পারার মধ্যে রব্বুল আলামিন বর্ণনা করলেন জানায়া দিলেন ওয়া মাইয়ুতিল্লাহা ওয়া রাসূলুহু ফাকাদ ফাজা ফাওজান আযীমা নারায়ে তাকবীর কি বলেছেন এই কোরআনের আয়াতে মুসলমান যুবকের দল শিক্ষিত বন্ধুরা শুনে রাখেন ওয়া মাইয়ুতিল্লাহা ওয়া রাসূলুহু ফাকাদ ফাজা ফাওজান আযীমা গাড়ি ঘোড়া সুন্দর চেহারার কথা আমার আল্লাহ বলে নাই আল্লাহ বলতেছে ওয়া মাইয়ুতিল্লাহু ওয়া রাসূলুহু যেই মানুষটা এতিয়া অলপমান বাজাৰত ফুৰিবলৈ আহিলো আৰু চাওক না কি মানুহ বাজাৰত আৰু একচুৱেলি বাজাৰ মানে সভাখনত বজাৰ হ'ব দিব নালাগে মোৰ মতে কাৰণ সভাত কি মানুহ হয় তাৰ চেয়ে বেছি মানুহ মানে বজাৰত হয় সেইকাৰণে মানে মোৰ মতে একচুৱেলি বজাৰ দিব নালাগে তো চাওক কি মানুহ কি কম তো আপোনালোকক তো দে আৰু এতিয়া ইয়াত মানে দোকান দিছে সৰু ল'ৰা ছোৱালীৰ কাৰণে হাবি যাবি আৰু চাওক জাষ্ট ফৰ ইউ টেডি তো এতিয়া আমালোকে এখন মিষ্টি পান খাই লওঁ তো তাৰপিছত আমালোকে সভা চাম তাৰপিছত লাষ্টত দেখা কৰিম তো এতিয়া আমালোকে মানে
সভা শেষ হৈ গ'ল আৰু মনাজাত ধৰিছোঁ একচুৱেলি। তো এতিয়া আমালোকক মানে খিচিৰি দিলে, তো সকলোৱে খিচিৰি লৈছে। তো দে আৰু চাওক না, তেওঁ মানে 2খন খিচিৰি লৈছে। 2খন খিচিৰি লৈ কিনে তেওঁ মানে পকেটত ভৰাই আছে। তো যদি ফাটি যায় তেন্তে কি হ'ব চাওক। তেওঁ মানে আমালোকে সেইকাৰণে ভাবি আছোঁ যদি ফাটি যায় তেন্তে কি হ'ব। তো দে এনেকৈ মানে মজা কৰি আছে তেওঁ আৰু কি। তো দে চাই থাকক, অলপমান মজা কৰি আছে। তো গাইছ, তো হ'ব মানে সভা শেষ হৈ গ'ল আৰু আমালোকে ইয়াক খিচিৰি লৈছোঁ। আৰু চাওক এইখন যে আছে আমালোকৰ মহাপুৰুষ প্লেয়াৰ, তো তেওঁ মানে খিচিৰি পোৱা নাই। তো তেওঁৰ মুডখন মানে বহুত মানে বেয়া হৈ গৈছে, চাওক না পুৰা ছেড হৈ গৈছে। তেওঁ মানে খিচিৰি পোৱা নাই আৰু এতিয়া মানে কেমেৰা অন কৰিছোঁ সেইকাৰণে মানে তেওঁ হাঁহি আছে। মানে কান্দিছ না দিব মানে ইমান টাইম আৰু কি পুৰা মুডখন মানে ছেট হৈ আছিল। তো চাওক না আৰু এতিয়া মানে কেমেৰা অন কৰিছোঁ সেইকাৰণে তেওঁ কৈ আছে কি মানে পুৰা হাঁহি আছে। তো দে আৰু তেওঁৰ কষ্ট কোনে বুজিব, ময়ে বুজো, সেইকাৰণে ব্লগখন বনাইলোঁ আৰু কি। তো গাইছ, তো আমালোকে সভা চালোঁ আৰু সভা শেষ হৈ গ'ল আৰু লাষ্টত মানে খিচিৰি দিছে আমালোকক। তো এতিয়া আৰু কি ঘৰত গৈ আছোঁ। তো মানে আপোনালোকতো দেখালোৱে মানে কেনেকুৱা সভাখন হয়। তো আমালোকৰ ইছলাম ধৰ্মত মানে সভাখন এনেকুৱাই হয় আৰু আমালোকে এতিয়া মানে ঘৰত যাম। ঘৰত যাই কেনে তো আজিৰ ব্লগখন এনেকুৱা ডাঙৰ নকৰোঁ, তো সৰু হৈ থাকিব। তো আজিৰ কাৰণে বাই। তো ভাল থাকিব সবাই।